নমস্কাৰ সকলোকে। আজিৰ ভিডিঅ'টোত আমি জানিম যে ফটোচিনথেসিস কাক বোলে। ফটোচিনথেসিস কি? ফটোচিনথেসিস হৈছে এক প্ৰাকৃতিক প্ৰক্ৰিয়া য'ত উদ্ভিদে ৰ'দৰ পোহৰ, কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত নিজৰ খাদ্য বনায় আৰু লগতে আমাক অক্সিজেন যোগান ধৰে। ক'ত হয় এই প্ৰক্ৰিয়া? এই ফটোচিনথেসিস প্ৰক্ৰিয়াটো উদ্ভিদৰ পাতত ঘটে। পাতৰ ভিতৰত থকা ক্ল'ৰ'প্লাষ্ট নামৰ কোষত ক্ল'ৰ'ফিল নামৰ সবুজ ৰঙৰ পদাৰ্থ থাকে, যিয়ে ৰ'দৰ পোহৰ ধৰে। ই কিয় গুৰুত্বপূৰ্ণ? যদি ফটোচিনথেসিস নাথাকিলেহেঁতেন, পৃথিৱীত প্ৰাণী জীৱনেই সম্ভৱ নহ'লহেঁতেন। এই খাদ্য শৃংখলাৰ আধাৰ আৰু আমাক প্ৰয়োজনীয় অক্সিজেন যোগান ধৰে। আজি আপোনালোকে ফটোচিনথেসিসৰ বিষয়ে জানিলে, কেনেকৈ উদ্ভিদে নিজৰ খাদ্য বনায় আৰু এই প্ৰক্ৰিয়া আমাৰ জীৱনলৈ কিমান গুৰুত্বপূৰ্ণ। ভিডিঅ'টো ভাল লাগিলে লাইক দিয়ক আৰু এনেধৰণৰ শিক্ষামূলক ভিডিঅ'ৰ বাবে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব।